চিপাঝাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্প সম্প্ৰসাৰণৰ বাবে পুনৰ চলোৱা হ'ব উচ্ছেদ। এই উচ্ছেদ হ'ব ফুহুৰাতলি আৰু ধানবাৰী অঞ্চলত। ইয়াৰ পিজি আৰু ভিজিআৰ ভূমিত অবৈধভাৱে বাস কৰি থকা লোকসকলক অচিৰেই কৰা হ'ব উচ্ছেদ। দৰঙৰ আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে কৰিছে এই ঘোষণা। বুধবাৰে ধলপুৰত চলি থকা উচ্ছেদ কাৰ্যৰ শান্তিপূৰ্ণভাৱে সমাপন হয়। ধলপুৰত থকা 169টা বেদখলকাৰী পৰিয়ালক উচ্ছেদ কৰি 250 বিঘা ভূমি মুক্ত কৰি হস্তান্তৰ কৰা হয় কৃষি প্ৰকল্প কৰ্তৃপক্ষলৈ। চিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট, নিউজ টাইম এনি। আমাৰ গৰুখুটি কৃষি প্ৰকল্পৰ এক্সটেনশ্যনৰ কাৰণে আজি আমি 3 নম্বৰ ধলপুৰত এটা এভিকশ্যন কৰিলোঁ। ইয়াতে আমাৰ 167 ফেমিলিজ আছিলে আৰু মাটিৰ পৰিমাণ 250 বিঘা। আমি ৰাতিপুৱা 7টা বজাতে এভিকশ্যনৰ কাম আৰম্ভ কৰিলোঁ। ইতিমধ্যে কিছু সংখ্যক লোক ইয়াৰ পৰা ঘৰ দুৱাৰ এইবিলাক ভাঙি তেওঁলোক নিজে নিজে আঁতৰি গৈছিলে। বাকী যি কিছু সংখ্যক থাকি গৈছিলে আজি তেওঁলোকক আঁতৰাই পঠোৱা হ'ল আৰু সেই হিচাপে আমি 250 বিঘা মাটি আজি গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ হাতত হেণ্ডঅভাৰ কৰিছোঁ। গোটেই এভিকশ্যন প্ৰক্ৰিয়াটোত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি হোৱা নাই, কোনো অশান্তি বা হুলস্থুল বেমেজালি হোৱা নাই, কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটা নাই। খুব শান্তিপূৰ্ণভাৱে আমাৰ আজি উচ্ছেদ অভিযানটো সম্পূৰ্ণ হৈছে। হয়, আমাৰ গৰুখুটি বহুমুখী প্ৰকল্পৰ সম্প্ৰসাৰণৰ কথা বতৰা আলোচনা হৈ আছে আৰু ৰাইজৰ মাজত ইয়াত উৎপাদিত বস্তুৰ যথেষ্ট ডিমাণ্ড বাঢ়িছে। সেই সূত্ৰে ভৱিষ্যতলৈকে ইয়াৰ প্ৰসাৰণ কৰিব লাগিব। আমাৰ এতিয়াও চৰ অঞ্চলত বহুত অবৈধভাৱে দখল কৰি থকা অৰ্থাৎ বেদখলীকৃত মাটি আছে। আমি পৰ্যায়ক্ৰমে এইখিনিও বেদখলমুক্ত কৰিবলৈ চেষ্টা কৰিম। চাই লওঁ এতিয়া কিমান হাজাৰ বিঘা মাটিও ওলাব পাৰে, সেইখিনি এতিয়াও আমি জৰীপ কৰি আছোঁ। সদ্যহতে আজি 250 বিঘা ওলালে আৰু আমি কিমান মাটি পৰ্যায়ক্ৰমে বেদখলমুক্ত কৰিব পাৰোঁ সেইখিনি মাটিও আমি কৰিম। গৰুখুটি বহুমুখী কৃষি প্ৰকল্পলৈ আজি যি উপহাৰ আগবঢ়ালে দৰং জিলা প্ৰশাসনে, তাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। প্ৰকল্পৰ সুৰক্ষাৰ ক্ষেত্ৰত নিৰ্মিত মথাউৰিৰ ভিতৰত কিছু লোকে বাস কৰি আছিলে আৰু দৰং জিলা প্ৰশাসনে সেই লোকসকলক মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে আঁতৰি যাবলৈ কৈছিলে আৰু তেওঁলোকৰ অনুৰোধ ৰাখি বা তেওঁলোকৰ আহ্বান ৰাখি সেইসকল বেদখলকাৰীয়ে আজি উচ্ছেদৰ তাৰিখ আছিলে, তাৰ পূৰ্বে তেওঁলোকে সেই ঠাইত ত্যাগ কৰিলে। তাৰ বাবে আমি জিলা প্ৰশাসনৰ জিলা আয়ুক্ত মহোদয়, আমাৰ চাৰ্কুল বাইদেউ তথা CDC বাইদেউ সকলোকে ধন্যবাদ জনাইছোঁ আৰু যিসকল ব্যক্তিয়ে এই উচ্ছেদত বিভিন্ন প্ৰকাৰে সহযোগ কৰিলে তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোনৰ প্ৰকল্প, তাত আমাৰ অধ্যক্ষ মহোদয়ে যিদৰে এইবাৰ কাম কাজ কৰি আছে তাৰ বাবে আমাৰ আৰু মাটিৰ প্ৰয়োজন হৈছে আৰু ইতিমধ্যে জিলা প্ৰশাসনে জনাইছে যে আগন্তুক সময়ত 2-3 মাহৰ ভিতৰত তেওঁলোকে আৰু প্ৰায় 2000 বিঘা মাটি উচ্ছেদ কৰি আমাৰ প্ৰকল্পলৈ তেওঁলোকে দিব। এইটো 3 নম্বৰ ধলপুৰৰ এটা অংশ আছে আজি উচ্ছেদ হ'ল আৰু ইয়াৰ পৰৱৰ্তী সময়ত তেওঁলোকে আমাৰ যি ফুহুৰাতলি আৰু ধানবাৰী PGR, VGR আছে, সেই PGR, VGR সমূহো তেওঁলোকে মুক্ত কৰিব বুলি আমাক জনাইছে।